সৰ্বটাইম ছাত্ৰ সন্থা জিন্দাবাদ সৰ্বটাইম ছাত্ৰ সন্থা জিন্দাবাদ We want Delhi dispute here. Amar dabi maniboy lagibo. Delhi dispute here. Delhi dispute. Amar dabi. Amar dabi. We want nasty. We want nasty. Kabilang bokaba kara hamokala mati pota diboy lagibo. Kabilang bokaba kara. We want nasty. We want nasty. ST our legal demand. Chop only. Ata chop only. Ata chop only. We want. জনজাতিকৰণ কৰ্মকাণ্ড আমি চৰকাৰক আহ্বান জনাইছো এইটো কাৰণে আহ্বান জনাইছো আজি যি ধৰণে অসমত প্ৰথম কথা হ'ল টাইম তিনিচুকীয়া পদৰি গুৱাহাটীলৈকে সমগ্ৰ অসমত জনজাতিকৰণৰ দাবী আন্দোলন কৰি আহিছিল আৰু বৰ্তমান পৰ্যন্ত গণসংগ্ৰামখন তীব্ৰতৰ কৰা হৈছে কিন্তু আমি এটা কথা স্পষ্টভাৱে টাইমজনে জনাই দিব বিচাৰিছো যে এতিয়া যিখন গণসংগ্ৰাম হৈছে এই গণসংগ্ৰামখন টাইম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কৰি হোৱা নাই এই গণসংগ্ৰামখন চৰকাৰখনক আৰু বিজেপি দলক দেখুৱাই দিবৰ কাৰণে হৈছে যে আমি একত্ৰিত হৈছো আপোনালোকৰ চৰকাৰ ভাঙি দিবৰ কাৰণে ৰেডি হৈছো কাৰণ আমাক যদি জনজাতিকৰণ ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি নিদিয়ে তেন্তে এই চৰকাৰখন আমাক প্ৰয়োজন নাই যি মিছা কথা কৈ তেখেতসকলে আমাৰ সহজ সৰল জনগোষ্ঠীটোক ঠগি ৰাজপাটৰ অধিকাৰী হৈছিল এই মিছা কথাৰে ঠগা যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলক কিন্তু আজি আমি এইখিনি দিবৰ কাৰণে একত্ৰিত হৈছো আৰু ৰাইজে একত্ৰিত দিবৰ কাৰণে জনজাগৰণ যে হৈছে সেই কথা দেখুৱাই দিবৰ কাৰণে আন্দোলন হৈছে দাবী কৰি আন্দোলন হোৱা নহয় চৰকাৰ ভাঙি দিয়াৰ যিটো আচলতে আৰম্ভণি সেই আৰম্ভণি হৈ আন্দোলন হৈছে আৰু কাৰ্বি আংলঙৰো আজি প্ৰতিবাদ হৈছে কাৰ্বি আংলঙৰ প্ৰতিবাদৰ পৰা আমি এটা কথা টাইম জনতা আহ্বান জনাব বিচাৰিছো ৰজাগৰৰ প্ৰতি কাৰ্বি আংলঙত বছৰ বছৰ ধৰি বসবাস কৰি অহা আহোম জনগোষ্ঠীৰ লোকসকলক ভূমি পট্টা প্ৰদান কৰিব লাগে যিহেতু এইখন অসম স্বৰ্গদেউ চাউলুং চুকাফাই গঢ়া অসম আহোমে গঢ়া অসম আৰু কাৰ্বি ভাইসকলৰ প্ৰতি আমাৰ আহ্বান আপোনালোকে যদি আমাৰ যিসকল ইয়াত আহোম জনগোষ্ঠীৰ লোক বসবাস কৰি আছে আপোনালোকে যদি ভাবিছে যে ম্যাদী পট্টা আমাক দিলে আপোনালোকৰ কিঞ্চিত মানুহ অসুবিধা হ'ব এই কথাটোৰ পৰা আপোনালোকে ভয় খাব নালাগে আমি আপোনালোকৰ অধিকাৰ খৰ্ব হোৱাটো কেতিয়াও নিবিচাৰো কেৱল আমাৰ জন্মস্বত্ব অধিকাৰ হিচাপে আমাৰ ইয়াত বসবাস কৰা লোকসকলৰ ম্যাদী পট্টা বিচাৰিছো তাত আপোনালোকক সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছো প্ৰথম কথাটো হ'ল যে মন্ত্ৰী গোটখন কি কাৰণে বনাইছে এইটো এটা হাস্যজনক বিষয় কাৰণ কেন্দ্ৰীয় চৰকাৰে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰিব যে পাৰে বা তেখেতলোকে যে দিব আমাক লাগে আমি যে গুণৰ অধিকাৰী হয় এই কথাখিনি ইতিমধ্যে প্ৰমাণ হোৱাৰ পাছতে ৰাজ্য সভাত বিলখন উত্থাপন হৈছে পুনৰ কেন্দ্ৰীয় চৰকাৰে আহি ইয়াত অসমত মন্ত্ৰী গোট বনোৱাৰ অৰ্থটো আমি বুজি পোৱা নাছিলোঁ গতিকে এই মন্ত্ৰী গোটৰ প্ৰতিবেদন ২৫ তাৰিখে দিয়ক ২৬ তাৰিখে দিয়ক আমাৰ ক'বলগীয়া নাই আমাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ লগত কোনো কথা নাই কেন্দ্ৰীয় চৰকাৰে ২৬ৰ আগত আমাক জনজাতি মৰ্যাদা স্পষ্টভাৱে ক'ব লাগে দিব নে নিদিয়ে যদি দিয়ে খুব ভাল কথা যদি নিদিয়ে তেখেতসকলে নিজৰ ৰাজগাদীৰ পৰা আঁতৰিবৰ কাৰণে প্ৰস্তুত হৈ থাকক এইটোৱেই মূল মন্ত্ৰ আকলাৰী কোন আমি আজিলৈকে প্ৰকৃতপক্ষত গম পোৱা নাই তেখেত চৰকাৰী মানুহ নে ট্ৰাইবেল সংঘ নামৰ যিটো কোম্পানী আছে কোম্পানীটো তেখেতে এজেণ্ট আমি আজিলৈকে গম পোৱা নাই কিন্তু এটা কথা আমি গম পাওঁ মই স্পষ্টভাৱে গম পাওঁ যে ট্ৰাইবেল সংঘৰ নামধাৰী যিটো আচলতে ক্লাব খুলি ৰাখিছে এই ক্লাবৰ নিজকে সম্পাদক বুলি কোৱা এই আদিত্য খাকলাৰীজন কেৱল আমাৰ যেতিয়া বিষয়বস্তুটো এই জনজাতিকৰণৰ বিষয়বস্তু যেতিয়া সৰব হৈ পৰোঁ আমি তেতিয়া তেখেতে TRP ল'বৰ কাৰণে গুচি আহে আৰু এই TRP ল'বৰ কাৰণে বাৰম্বাৰ তেখেতে কিন্তু আমাক বেঙুচালি কৰি আহিছে আৰু টাইম জনতাৰ নেতৃবৰ্গই এই কথাটো বুজি পাইছে কিন্তু আমাৰ তৃণমূল কৰ্মীসকলে কিন্তু তেখেতক ভাল পোৱা নাই এই কথাটো স্পষ্টভাৱে কৈছোঁ আৰু ভাল নোপোৱাৰ কাৰণেই তেখেতৰ ভুলৰ কাৰণে তেখেতৰ তলত থকা যিসকল সংঘটোৰ কৰ্মীসকল আছে বিষয়ববীয়াসকল আছে তেখেতসকলে কেতিয়াবা কিন্তু বিপদত পৰিব এই কথাটো কিন্তু স্পষ্টভাৱে জনাই দিছোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয় হওক বা ট্ৰাইবেল সংঘৰ কৰ্মীসকলে আদিত্য খাকলাৰীক নিয়ন্ত্ৰণ কৰক অন্যথা আমাৰ তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আছে তেখেতসকলৰ তৰফৰ পৰা কিন্তু কোনোবা নহয় কোনোবা অপদস্থ হ'ব। আগন্তুক ২৬ৰ কাম কৰা নহয় তেনে ক্ষেত্ৰত
ছাব্বিছৰ নিৰ্বাচনত আপোনালোকৰ স্থিতি কি হ'ব? তপন গগৈ ডাঙৰীয়াই যোৰহাট লোকসভা নিৰ্বাচনত কিদৰে হাৰিবলগীয়া হ'ল আপোনালোকে নিশ্চয় অৱগত। সেই উত্তৰটো দিবৰ কাৰণে আমি 26 নিৰ্বাচনলৈকে প্ৰস্তুত হৈছোঁ। যদিহে আমি জনজাতিকৰণ নাপাওঁ, ইয়াতকৈ বেছি ক'ব লাগে বুলি আমি ভবা নাই। আমাৰ প্ৰত্যুত্তৰ আৰু স্থিতি এইটোৱে হ'ব। মাহতকৈ বেছি দিন চলিব, কিন্তু বৰ্তমান বিজেপি চৰকাৰখনে তেওঁলোকৰ ৰাজপথত আহি আন্দোলন কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত কি ক'ব? বিজেপি চৰকাৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি আছে আৰু ন্যায় যে নিদিয়ে এই কথাটো তেখেতসকলে প্ৰমাণ কৰি দিলে। ন্যায় দিব বিচৰা নাই কথাটো প্ৰমাণ কৰি দিলে। প্ৰমাণ কেতিয়া কৰিলে? যে বিজেপিয়ে নিজে আন্দোলন কৰিবলগীয়া হৈছে যে আমাক ন্যায় লাগে। বিজেপিয়ে কাৰ পৰা বিচাৰিব? তেখেতসকলৰ প্ৰধানমন্ত্ৰী আছে, তেখেতসকলৰ মুখ্যমন্ত্ৰী আছে, তেখেতসকলে চৰকাৰ গঠন হৈ আছে আৰু তেখেতসকলেই ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে। ইয়াৰ পৰা বুজাই দিয়া গৈছে ৰাজনৈতিকভাৱে বিষয়টো দীঘলীয়া কৰি থাকিব বিচাৰিছে। 26 নিৰ্বাচন তেখেতসকলে যাতে পাৰ কৰিব পাৰে, ন্যায় দিয়াৰ পক্ষত তেখেতসকল নাই। গতিকে ৰাইজে বুজি পাইছে, ৰাইজে কি উত্তৰ দিব লাগে দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।